আপোনালোকৰ কাৰণে এক্সট্ৰাকৈ ফ্ৰী একচুৱেলি মোৰ ওচৰত নোটছ আছে, সেইখিনি মই আপোনালোকক দি দিম। মানে মই আপোনালোকক এই নোটছখিনি আগতেই দিম বুলি ভাবিছিলোঁ, কিন্তু মই মোৰ বহীখন বিচাৰি পোৱা নাছিলোঁ, আৰু আজি ভাগ্য ভাল মই মোৰ বহীখন বিচাৰি পালোঁ। গতিকে আপোনালোকে যোনে 169 ৰুপিজ দি মোৰ যি কম্বো পেকটো লৈছিলে, তেওঁলোকে মোলৈ হোৱাটছএপত এটা মেছেজ কৰিব যে এক্সট্ৰা নোটছ বুলি, মই তেওঁলোকক এইখিনি এক্সেছটো দি দিম। বাকী আপোনালোকে যদি এতিয়ালৈকে যদি মোৰ সেই পেকটো লোৱা নাই, যিসকলে লোৱা নাই তেওঁলোকে এতিয়াও ল'ব পাৰে, কাৰণ তাতে আছে গুৱাহাটী, শিৱসাগৰ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে মক পেপাৰ, যোৱা 1.5 বছৰৰ তাতে কাৰেণ্ট এফেয়াৰ্ছ আছে, টিচিং এপ্টিটিউডৰ ই বুক আছে। সেই গোটেইখিনি আপুনি যদি এক্সট্ৰাকৈ লয় আপুনি 197 ৰুপিজ পে' কৰিব লাগিব, আৰু গোটেইখিনি যদি আপুনি একেলগে লয় 169 ৰুপিজতে আপুনি গোটেইখিনি পাই যাব। লগতে সেইখিনি যদি আপুনি লয় তেতিয়াহ'লে এক্সট্ৰাকৈ মোৰ হাতে লিখা যি ইণ্ডিয়ান হিষ্ট্ৰী নোটছ প্লাছ মোৰ মেথছৰ যি অলপমান নোটছ আছে সেইখিনিও দি দিম, আৰু লগতে আজি মই যিখিনি নোটছ একচুৱেলি মই বিচাৰি পালোঁ সেইখিনি মই নিজে বনোৱা হয়, NEP 2020 বা RT Act 2009, সৰ্বশিক্ষা অভিযান আৰু RMSA, সেই নোটছখিনি মই আপোনালোকক দি দিম দেই। গতিকে আপোনালোকে মোলৈ হোৱাটছএপত এটা মেছেজ কৰি দিলে হৈ গ'ল। আৰু কিন্তু যিসকলে কম্বো পেকটো লৈছে এইখিনি অকল তেওঁলোকৰ কাৰণে কিন্তু মানে এক্সেচিবল হয়। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।